বাংলাদেশৰ বিতাড়িত প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ হুংকাৰ হয় বিদেশ অৰ্থাৎ ভাৰতৰ ভূমিৰ পৰাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই মোহাম্মদ ইউনুস নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনক দিছে হুংকাৰ তথা ভাবুকি মই প্ৰতিশোধ লম মই ঘূৰি আহিম শহীদসকলৰ প্ৰাণৰ প্ৰতিশোধ লম এই হুংকাৰ শেখ হাসিনাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাংলাদেশৰ ৰাজনৈতিক অচলাৱস্থা অব্যাহত আছে শেখ হাসিনা আৰু মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনৰ মাজত শব্দখেল বাক্যখেল অব্যাহত আছে এইবাৰ ভাৰতৰ ভূমিৰ পৰাই আকৌ এবাৰ মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনলৈ হুংকাৰ প্ৰদান কৰিলে বিতাড়িত প্ৰধানমন্ত্ৰী শেখ হাসিনাই 2024 চনৰ 5 আগষ্ট 2024 চনৰ 5 আগষ্টত দেশান্তৰিত হ'বলগীয়া হৈছিল ছাত্ৰ বিক্ষোভত হেও মানি শেখ হাসিনা দেশান্তৰিত হ'বলগীয়া হৈছিল আৰু সেই তেতিয়াৰ পৰাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে শেখ হাসিনাই আনকি এপক্ষেক পূৰ্বে শেখ হাসিনাই ভাৰতৰ পৰাই বাংলাদেশৰ ছাত্ৰ আৰু জনতাক উদ্দেশ্যি এটা বিবৃতি এটা ভাষণ প্ৰদান কৰিছিল আৰু তাৰ পিছতো হিংসাৰ জুই জ্বলি উঠিছিল বাংলাদেশত গতিকে এনেকুৱা এটা সংঘাতপূৰ্ণ পৰিস্থিতি আৰু তাৰ মাজতে পুনৰ ভাৰতত আশ্ৰয় লৈ থকা দেশান্তৰিত তথা বিতাড়িত প্ৰধানমন্ত্ৰী শেখ হাসিনাই আকৌ দিছে হুংকাৰ মোহাম্মদ ইউনুসৰ বিৰুদ্ধে আনিছে কেতবোৰ বিস্ফোৰক অভিযোগ মোহাম্মদ ইউনুসৰ নেতৃত্বত বাংলাদেশ এতিয়া সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হোৱাৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুতৰ অভিযোগ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে শেখ হাসিনাই মোহাম্মদ ইউনুসক উল্লেখযোগ্য যে আৱামী লীগৰ সদস্যসকলৰ সৈতে এক জুম লিংকত এক বৈঠকত মিলিত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই আৰু সেই জুম লিংকত আৱামী লীগৰ কৰ্মী সদস্য নেতাসকলক সম্বোধন কৰি শেখ হাসিনাই এই হুংকাৰ প্ৰদান কৰিছে যে অতি শীঘ্ৰেই শেখ হাসিনা বাংলাদেশলৈ উভতি যাব বাংলাদেশলৈ ঘূৰি যাব শেখ হাসিনা আৰু বাংলাদেশলৈ ঘূৰি গৈ আমাৰ শহীদসকলৰ প্ৰাণৰ প্ৰতিশোধ লম বুলি হকিয়নি প্ৰদান কৰিছে শেখ হাসিনাই ইতিমধ্যে ভাৰতৰ পৰা শেখ হাসিনাক প্ৰত্যৰ্পণৰ বাবে বাংলাদেশৰ মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে ভাৰতক হেঁচা প্ৰয়োগ কৰি আহিছে শেহতীয়াকৈ আনকি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ এগৰাকী সচিবে বাংলাদেশো ভ্ৰমণ কৰি আহিছে এই বিষয়ত বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰা হৈছে মোদী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে কাৰণ গণহত্যাৰ গোচৰ আছে শেখ হাসিনাৰ বিৰুদ্ধে আৰু সেই গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে শেখ হাসিনাক বাংলাদেশলৈ প্ৰত্যৰ্পণৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে এই ক্ষেত্ৰত ইতিমধ্যে ভাৰত চৰকাৰে নিজৰ স্থিতি প্ৰকাশ কৰিছে গতিকে এনেকুৱা এটা সন্ধিক্ষণত শেখ হাসিনাৰ এই মন্তব্য এই হুংকাৰে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে এতিয়া আহিছো শেখ হাসিনাই জুম লিংকত আৱামী লীগৰ নেতা কৰ্মী সদস্য সাক্ষাৎ কৰাৰ পিছত বা সম্বোধন কৰাৰ পিছত কি কথা উল্লেখ কৰিলে বিশেষকৈ মোহাম্মদ ইউনুসৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে তাৰ ভিতৰত ইতিমধ্যে অন্যতম এটা অভিযোগ উত্থাপন হৈছে যে মোহাম্মদ ইউনুসৰ দেশ শাসন কৰাৰ কোনো অভিজ্ঞতা নাই অভিজ্ঞতা বুলি ক'বলৈ শূন্য অভিজ্ঞতা মোহাম্মদ ইউনুসৰ গতিকে কোনো ধৰণৰ দেশ শাসনৰ অভিজ্ঞতা নথকা মোহাম্মদ ইউনুসৰ দিনত বাংলাদেশ এতিয়া সন্ত্ৰাসবাদৰ ঘাটিত পৰিণত হৈছে বাংলাদেশ আইন কানুনবিহীন এখন দেশত পৰিণত হোৱাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শেখ হাসিনাই আনহাতে বিগত বৰ্ষৰ যি ছাত্ৰ বিক্ষোভ হৈছিল ছাত্ৰ আন্দোলন হৈছিল এই ছাত্ৰ আন্দোলনত মৃত্যু হোৱা আৰক্ষীৰ মৃত্যু সন্দৰ্ভতো মোহাম্মদ ইউনুস চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে হুচ্চাৰ হৈ পৰে মোহাম্মদ ইউনুসক সমালোচনা কৰে শেখ হাসিনাই আনহাতে আন এটা অভিযোগ আনিছে শেখ হাসিনাই মোহাম্মদ ইউনুসৰ বিৰুদ্ধে যে মোহাম্মদ ইউনুসে আটাইবোৰ তদন্ত ভংগ কৰি সন্ত্ৰাসবাদীক উদগনি যোগাইছে ইতিমধ্যে বাংলাদেশৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা বহু কুখ্যাত সন্ত্ৰাসবাদীক মুকলি কৰি দিছে সেই সকল সন্ত্ৰাসবাদী দেশ বিৰোধী কাৰ্যকলাপ বা বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা ৰচনা কৰা বহু কুখ্যাত সন্ত্ৰাসবাদীক কোনো ধৰণৰ বিচাৰ নোহোৱাকৈ সকলো তদন্ত ভংগ কৰি মুকলি আকাশৰ তললৈ উলিয়াই আনি সন্ত্ৰাসবাদীক উদগনি যোগোৱা আৰু গুৰুতৰ বিস্ফোৰক অভিযোগ পুনৰবাৰ উত্থাপন কৰিছে শেখ হাসিনাই আৰু সেই সমূহে বাংলাদেশক ধ্বংস কৰি পেলোৱাৰ কথাও খুব উজাৰিলে শেখ হাসিনাই উল্লেখযোগ্য যে যি সময়ত চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কেন্দ্ৰ কৰি বিক্ষোভ হৈছিল বাংলাদেশত
শ্বহীদসকলৰ শ্বহীদৰ পৰিয়ালৰ চাকৰি কোটাক লৈ বিক্ষোভ হৈছিল বাংলাদেশত আৰু সেই বিক্ষোভত নতশিৰ হৈ দেশান্তৰিত হ'বলগীয়া হৈছিল শেখ হাছিনাই আৰু তাৰ পিছত যি অবৰ্ণনীয় পৰিস্থিতি বাংলাদেশত বিৰাজ কৰিছিল আনকি বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ সকলো প্ৰতিমূৰ্তি ধ্বংস কৰি পেলোৱা হৈছিল মাটিৰ লগত মিহলি কৰি পেলোৱা হৈছিল ঢাকাৰ বাংলাদেশৰ বিভিন্ন প্ৰান্তত থকা শেখ মুজিবুৰ ৰহমানৰ সকলো প্ৰতিমূৰ্তি চিন মুকাম নাইকিয়া কৰি পেলোৱা হৈছিল আনকি আজি এপষেক পূৰ্বে শেখ হাছিনাই বাংলাদেশৰ জনতা আৰু ছাত্ৰক উদ্দেশ্যে দিয়া ভাষণৰ পিছতো শেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহৰ ওপৰতো বৰ্বৰ আক্ৰমণ চলাই বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছিল আৰু তাৰ পিছত অগ্নি সংযোগ কৰোৱা হৈছিল আৰু ইতিমধ্যে মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে আন এটা পদক্ষেপ গ্ৰহণ কৰিছে আৱামী লীগক নিষিদ্ধ ঘোষণা কৰাৰ বাবেও এই মুহূৰ্তত প্ৰস্তুতি চলাই আছে মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে যদি নিষিদ্ধ কৰা হয় আৱামী লীগক তেতিয়াহ'লে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব শেখ হাছিনাৰ আৱামী লীগে গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এনেকুৱা ধৰণৰ প্ৰস্তুতি চলাই আছে মোহাম্মদ ইউনুসে একে সময়তে আৱামী লীগৰ সদস্যৰ ওপৰত আৱামী লীগৰ নেতাৰ ওপৰত আক্ৰমণৰ প্ৰক্ৰিয়া অব্যাহত আছে আক্ৰমণৰ ঘটনা অব্যাহত আছে আৱামী লীগৰ সাংসদৰ পলাতক অৱস্থাত থকা কেইবাগৰাকীও সাংসদৰ বাসগৃহত শেহতীয়াকৈ আক্ৰমণ কৰা হৈছে মুঠৰ ওপৰত আৱামী লীগ সম্পূৰ্ণৰূপে নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মোহাম্মদ ইউনুস চৰকাৰ এই অভিযোগো আছে মোহাম্মদ ইউনুসৰ বিৰুদ্ধে আনহাতে যি সন্ত্ৰাসবাদী কথা শেখ হাছিনাই উল্লেখ কৰিছে এই সন্ত্ৰাসবাদী কাৰ্যকলাপ এতিয়া অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে বাংলাদেশত বিশেষকৈ সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা অব্যাহত আছে একেদৰে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে পাকিস্তানে যি সময়ত চিৰবৈৰী পাকিস্তানৰ পৰা ভাৰতৰ সহযোগত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল সেই ভাৰতৰ সৈতে এতিয়া দূৰত্ব বৃদ্ধি কৰিছে মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে ভাৰতৰ পৰিৱৰ্তে পাকিস্তানৰ কাষ চাপিছে পাকিস্তানৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে ভাৰতৰ সৈতে সম্পৰ্ক এতিয়া বৃহৎ ব্যৱধান অনাৰ চেষ্টা কৰিছে মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে গতিকে এনেকুৱা এটা পৰ্যায় পাইছে আৰু শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মোদীৰ ওপৰতে বাংলাদেশৰ দায়িত্ব অৰ্পণ কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছিল বাংলাদেশ আৰু পাকিস্তান গতিকে এনেকুৱা এটা ভূ ৰাজনীতি বৰ্তমান চলি আছে বাংলাদেশক লৈ আৰু তাৰ মাজতে শেখ হাছিনাৰ এইখিনি মন্তব্যই বিশেষভাৱে তাৎপৰ্য বহন কৰিছে যে তেওঁ হুংকাৰ দিছে মই ঘূৰি যাম আৰু আমাৰ শ্বহীদসকলৰ প্ৰাণৰ প্ৰতিশোধ ল'ম যি সময়ত ভাৰতক হেঁচা প্ৰয়োগ কৰি আহিছে বাংলাদেশ চৰকাৰে যে শেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব লাগে গণহত্যাৰ গোচৰ আছে শেখ হাছিনাৰ বিৰুদ্ধে সেইসমূহৰ বিচাৰ কৰিব লাগে গতিকে তেনে সময়তে শেখ হাছিনাৰ এই ভাবুকি এই হুংকাৰ বিশেষভাৱে তাৎপৰ্য বহন কৰিছে বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ সামৰি অহাৰ পিছতে শেখ হাছিনাৰ এই হুংকাৰ এই বিষয়টোত কিভাৱে জনাওক আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ